নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো আপোনালোকক গ্ৰীণ ট্ৰেডাৰ্ছ কাজেলেচিৰ আন এটা ইউটিউব ভিডিঅ'লৈ য'ত আমি মাৰ্কেট এনালাইচিছ কৰিম মঙ্গলবাৰৰ কাৰণে নিফটি 50 আৰু নিফটি বেংকত সো আমি প্ৰথমতে নিফটি বেংকটো চাই লওঁ সো নিফটি বেংকত যদি আমি ইয়াৰ আগৰ দিনা চাওঁ যে কেনেকুৱা টাইপৰ মোমেন্টাম কৰিলে শুকুৰবাৰে তেতিয়া হলে ইয়াতে আমি যদি 15 মিনিটত চাওঁ ইয়াতে এটা ভলেটাইল ডে আমি দেখা পাইছো যে ইয়াতে এটা সাপোৰ্ট যোনটো আছিল এই সাপোৰ্টটোৰ পৰা এটা বাউন্স আমি দেখা পালো এই সাপোৰ্টটোৰ পৰা বাউন্স কৰাৰ পিছত মাৰ্কেটটো গোটেই দিনটো এটা সাইডৱেজ মোমেন্টাম আমাক দেখালে তো তেনেকুৱা একো স্পেসিফিক ডাঙৰ মোমেন্টাম আমি দেখা নাপালো সো এতিয়া কাইলে কাৰণে কেনেকুৱা মোমেন্টাম হ'ব পাৰে এতিয়া প্ৰথম কথা হ'ল কি ইয়াতে যোনটো নিউজ মাৰ্কেটত আছে হেতু হৈছে ইলেকশনছৰ যোনটো আহিব লগা এটা নিউজ আছে তো ইলেকশনছৰ কাৰণে কি হৈছে কি যোনটো ভলেটিলিটি আছে সেই ভলেটিলিটিটো বহুত হাই হৈ আছে ঠিক আছে তো এতিয়া আমি বহুত মানে ভাবি চিন্তি পেলাই ট্ৰেড বিলাক ল'ব লাগিব বিকজ ইয়াতে ভলেটিলিটি যেতিয়া হাই হয় তেতিয়া কি হয় আপোনাৰ যোনটো নৰ্মেল ষ্টপ লছ আপুনি ৰাখে সেই ষ্টপ লছটো কেতিয়াবা ট্ৰিগাৰ কৰিও মাৰ্কেট সেইফালে মানে যোনটো সাইডে আপুনি বিচাৰিছে মাৰ্কেটটো হেতু সাইডে যাব পাৰে সেইকাৰণে অলপ চাই চিতি আপোনালোকে এসএল টো প্লেস কৰিব লাগিব আৰু এসএল টো যেতিয়া আপোনালোকে ডাঙৰ ৰাখিবলৈ হয় তেতিয়া আপোনালোকে কোৱান্টিটিটো অলপ কম ল'ব পাৰে তেনেকুৱাও কৰিব পাৰে কিন্তু হেতু ডিপেন্ড কৰে কি মাৰ্কেটটো যদি আপোনালোকে ক্লিয়াৰ আপোনাৰ এনালাইসিছৰ মতে হৈ আছে তেনেহলে আপোনালোকে ডাঙৰ কোৱান্টিটি ল'ব নহলে আপোনালোকৰ কোৱান্টিটিটো অলপ কমাই ট্ৰেড কৰিব যেতিয়া আপোনালোকে অলপ যদি ডাউট থাকে ঠিক আছে সো এতিয়া কাইলে কাৰণে যদি মই এই লেভেল গিটা যোনটা আকি দিছো এই গিটা লেভেল বহুত ইম্পৰ্টেন্ট হয় প্ৰথম কথা এটা বস্তু আমি চাও যে বেংক নিফটিৰ যদি আপোনালোকে ইয়াতে মই ফিবোনাকি ৰিট্ৰেসমেন্ট এডাল যদি ড্ৰ কৰো তেতিয়া আপোনালোকে চাব এই যোনটো এটা হাই মাৰ্কেটে হাই পৰা যোনটো মাৰ্কেটে ফল কৰিছিলে যত অল টাইম হাইটো মাৰ্কেটে যাবই নোৱাৰিলে ইয়াৰ পৰা যোনটো ফল কন্টিনিউয়াস মাৰ্কেটে কৰি আছে এটা জিগজেগ প্যাটাৰ্ণত কৰি আছিল যদি আপোনালোকে এটা চাই মই সদায় আপোনালোকক কওঁ যে মাৰ্কেটটো যেতিয়া পৰে তেতিয়া জিগজেগ প্যাটাৰ্ণত তলত বা জিগজেগ প্যাটাৰ্ণতে ওপৰত যায় এটো জিগজেগ প্যাটাৰ্ণতে গৈ আছে কিন্তু ইয়াতে এডাল যেতিয়া ট্ৰেন্ড লাইন বনিছে বা ৱেডজ প্যাটাৰ্ণ টাইপৰ আমি যোনটো কওঁ এই ৱেডজ প্যাটাৰ্ণটো ইয়াতে ব্ৰেকআউট গেপ আপ হৈ পেলাই হৈছিল তো হেতু এটা কনফাৰ্মেশন থাকে কি ইয়াতে যোনটো ডাউন ট্ৰেন্ড চলি আছিল এই ডাউন ট্ৰেন্ডৰ পৰা মাৰ্কেটটোৱে ওপৰত ইয়াতে ট্ৰেন্ডটো চেঞ্জ কৰিব ট্ৰাই কৰিছিল কিন্তু এটো নহয় কি কনফাৰ্মেশন এতিয়াও হোৱা নাই যে ট্ৰেন্ডটো যে চেঞ্জ হ'ব পাৰে ইয়াতে কেতিয়া হ'ব হেতু ৰিট্ৰেসমেন্ট যোনটো লেভেলছ থাকে সেই লেভেলছৰ ওপৰত গলেহে হ'ব তো হেতু মতে যদি আমি চাও ইয়াতে এটো আমি বনাইছো ফিবোনাকি ৰিট্ৰেসমেন্ট মই হাই পৰা লো কানেক্ট কৰিছো তো মই সদায় আপোনালোকক ইয়াতে কওঁ যে যোনটা লেভেল ইয়াতে আছে সেই লেভেল গিটাত আপোনালোকে ফোকাস কৰিব লাগিব তো মেইন লেভেলটো হৈছে আপোনালোকে চাওক 50% এটা ট্ৰেন্ডৰ যেতিয়া 50% তোৰ যদি ৰিট্ৰেসৰ ওপৰত যদি গুছি যায় তেতিয়া আমি ক'ব পাৰো যে এই ট্ৰেন্ডটো চেঞ্জ হোৱাৰ এটা পসিবিলিটি আছে ঠিক আছে আৰু কমপ্লিট আমি কেতিয়া এটো কনফাৰ্মেশন পাও যেতিয়া 61.8 লেভেলটো যেতিয়া তাৰ ওপৰত ক্লোজিং হয় তেতিয়া আমি এটো কনফাৰ্মেশন এটা ক'ব পাৰো যে ট্ৰেন্ডটো একচুয়ালি চেঞ্জ হৈ আছে ঠিক আছে তো এতিয়া কাইলে কাৰণে আপোনালোকে চাওক যে মাৰ্কেটটো কোনখিনি ক্লোজিং দিছে এক্স্যাক্টলি 50% আৰু এটো এটা ৰেজিস্ট্যান্স হিচাপে মাৰ্কেটে লৈ আছে সো ইয়াতে এটা আমাৰ কাৰণে এটা সিম্পল ট্ৰেড আছে এই সিম্পল ট্ৰেডটো আমি কেনেকে ইয়াতে প্ল্যান কৰিম ইয়াত যদি মাৰ্কেটে কাইলে যদি অলপ ফ্ল্যাট খুলি পেলাই যদি কনসলিডেশন কৰে ঠিক আছে কনসলিডেশন কৰে বা গেপ আপ খুলে যদি গেপ আপ খুলে ফ্ল্যাট খুলি পেলাই যদি ব্ৰেকআউট কৰে এনেকুৱা টাইপৰ ক্যান্ডেল বনায় তেতিয়া হলে আপোনালোকে এটা ইয়াতে ট্ৰেডৰ কাৰণে প্ল্যান কৰিব পাৰে সিম্পল এসএল টো বেছি ডাঙৰ নাৰাখিব ইয়াৰ এই যোনটো লো আছে এই লোটো ষ্টপ লছ ৰাখিলে হয় এই লোটো ষ্টপ লছ ৰাখি আপোনালোকে 1:2 আৰামছে ইয়াতে প্ল্যান কৰিব পাৰে নেক্সট ষ্টপটো যদি আপোনালোকে চাই তেতিয়া হলে তো ইয়াতে দূৰতে আছে বাৰু এটো যদি আপোনালোকে চাই এটো এটা ষ্টপ হ'ব প্ৰথম কথা 47 to 40 ধৰি লওক 240 টো এটা ফাৰ্স্ট টাৰ্গেট হ'ব সেকেন্ড টাৰ্গেট টু 47 ডাইৰেক্ট 500 লৈকে আমাৰ ইয়াতে টাৰ্গেট আছে তো দুটা টাৰ্গেট মই আপোনালোকক ইয়াতে কৈছো ইন্টাৰডে হিচাপত আপোনালোকে প্ল্যান কৰিব পাৰে কিন্তু চাওক কি যদি গেপ আপ খুলি গল তেতিয়া হলে আপোনালোকে এটাই ওয়েট আপোনালোকে কৰিব লাগিব যে মাৰ্কেটটো গেপ আপ খুলি এই সাপোৰ্টলৈকে আহক এই সাপোৰ্টটো যেতিয়া আহিব মাৰ্কেটটো ইয়াত আপোনালোকে প্ল্যান কৰক বুলিশ ট্ৰেডৰ কাৰণে যদি কিবা এটা বুলিশনেস দেখায় এনেকুৱা নহয় কি এনেকুৱা টাইপৰ ক্যান্ডেল বনাইছে ৰেড ক্যান্ডেল আৰু আপোনালোকে ইয়াতে সোমাইছে তেনেকুৱা টাইপৰ নহয় মই কৈছো কি আপোনালোকক ইয়াতে কিবা এটা বুলিশনেস এই জায়গাটো দেখাব লাগিব যেনেকে ইয়াতে চাও এটো জায়গা যোনটো এটা সাপোৰ্ট আছিল প্ৰিভিয়াস ডে মাৰ্কেটটো ইয়াতে খুলিছে ইয়াৰ পৰা এটা বাউন্স দিছে তো এটো এটা এন্ট্ৰি পসিবিলিটি আপোনালোকৰ কাৰণে হয় ইয়াতে আপোনালোকে যদি এন্ট্ৰি লৈছে এই যদি লো টু ষ্টপ লছ ৰাখিছে
বেছি টাৰ্গেটটো নাপাব বিকজ মাৰ্কেটটো সাইডৱেজ হৈ গৈছে কিন্তু আপোনালোকৰ যোনটো প্ল্যান আছে সেই প্ল্যানটো আপুনি কেনেকৈ কৰিছে এই বুলিশ এনগালফিংডাল দেখাৰ পিছতে কৰিছে হয়নে সেইটো ইম্পৰ্টেণ্ট হয় এনেকুৱা নহয় কি আপোনালোকে এই ৰেড কেণ্ডেলডালে জনিপা মই কৰিছো এডাল জনিপা ফৰ্ম হৈছে আপোনালোকে সিধা ট্ৰেড লৈ দিছে তেনেকুৱা টাইপৰ নহয় কিবা এটা বুলিশনেছ দেখাব লাগিব তেতিয়া আমি ইয়াতে ট্ৰেডটো লওঁ সেম এটোৰ নিচিনাকে আমি ইয়াতে ট্ৰেডটো ল'ব পাৰিম যদি গেপ আপ খোলে তেতিয়া যদি মাৰ্কেটটো গেপ ডাউন খুলি যায় তেতিয়া হলে বিকজ গেপ আপ গেপ ডাউন খোলা চান্স থাকিব পাৰে বিকজ ফ্ৰাইডে মাৰ্কেটটো ইউএছ মাৰ্কেটটো ৰাতি কেনেকৈ ক্লোজ হৈছে আৰু আজি কেনেকৈ ক্লোজ হ'ব সোমবাৰৰ দিনাটো বিকজ আমাৰ মাৰ্কেটহে বন্ধ আছে সোমবাৰৰ দিনাত ইউএছ মাৰ্কেটটো খোলা থাকিব তো ইয়াত যদি মাৰ্কেটটো যদি গেপ ডাউন খুলি যায় কেনেবাকৈ ঠিক আছে যদি গেপ ডাউন খুলি যায় আৰু এইটোৰ আণ্ডাৰতে খুলি যায় এইটোৰ ওপৰতে তেতিয়াহ'লে ইয়াতে আপোনালোকে এটা বস্তুৱে ৱেইট কৰিব ইয়াৰ তলত এটা ভাল মানে ফল ইয়াতে আমি এক্সপেক্ট কৰিব পাৰোঁ দুইটা সাইডে মাৰ্কেটে ইয়াৰ পৰা যাব পাৰে তাৰমানে তো কিয় আমি সেইটো আমি কনফাৰ্মেশ্যন হ'ব বিকজ এইটো মই যেনেকৈ আপোনালোকক দেখালোঁ যে 50% অফ দ্য ৰিট্ৰেচমেণ্ট ফল কৰিছে 50% ৰিট্ৰেচমেণ্ট তো এতিয়া যদি মাৰ্কেটটো যদি গেপ ডাউন খুলি যায় আৰু গেপ ডাউন কৰি অলপমান যদি কনচলিডেট কৰে আৰু যদি এইটো ব্ৰেক ডাউন কৰি দিয়ে বা ফাৰ্ষ্ট কেণ্ডেলালেই যদি ব্ৰেক ডাউন কৰে তেতিয়াও মই কৈছোঁ আপোনালোকে ইয়াতে এটা ট্ৰেড প্লেন কৰিব পাৰিব প্ৰথম টাৰ্গেটটো আপোনালোকে গেপ ফিলিংটো হ'ব ছেকেণ্ড টাৰ্গেটটো সিধা কিন্তু ডাঙৰ টাৰ্গেট আছে 45,832 লৈকে আপোনালোকে ইয়াতে প্লেন কৰিব পাৰিব চ' দুটা টাৰ্গেট বিকজ ইয়াতে কি হ'ব যোনে ইয়াতে বাই কৰিছে আপোনালোকে এইটো ভাবক যোনে ইয়াতে বাই কৰি গৈছে অভাৰনাইট সিহঁতৰ ষ্টপ লছটো একদম সৰু এটা ষ্টপ লছ ইয়াতে ৰাখিব প্ৰথম কথা এইটো এটা ষ্টপ লছ চেণ্টাৰ থাকিব তো যেতিয়া এই লেভেলটো ব্ৰেক ডাউন হ'ব ভালকে তেতিয়া এটা ডাঙৰ মানে ফাষ্ট মোমেণ্টাম এটা আপোনালোকে ইয়াতে পাব ঠিক আছে সেইটো হিচাপতে মই কৈছোঁ আপোনালোকে ভাল ট্ৰেড এটা ইয়াতে প্লেন কৰিব পাৰে কিন্তু পেচেন্সটো ৰাখিব এনেকুৱা নহয় কি আগতে আপোনালোকে ভাবি ল'লে এতিয়া বহুতে কি কৰে ইয়াতে যেটা ফ্লেট খুলি গ'ল বা এইখিনিত খুলি গ'ল আপোনাৰ এটা ভিউ থাকিব পাৰে যে আপসাইড বা ডাউন সাইড সেইটো বেচিছতে এই মাজত থাকোঁতে ট্ৰেডটো লৈ লয় তেতিয়া কি হ'ব চাওক সেইটো বস্তু মানে এটা কাইণ্ড অফ আপোনাৰ এজাম্পশ্যনৰ ওপৰত হ'ল যে মাৰ্কেটটো ইয়াৰ পৰা আপোনাৰ মতে এইটো হ'বই ঠিক আছে কিন্তু লেভেল যোনকেইটা থাকে লেভেলৰ ইম্পৰ্টেঞ্চ এইটোৱে হয় কি লেভেলটো ব্ৰেক হ'লে আমাৰ এটা কনফাৰ্মেশ্যন দিয়ে হয় নাই আমি এইটো এটা কনফাৰ্মেশ্যনত কৰি আছোঁ যে এইটো লেভেলটো ব্ৰেক হৈছে এনেকুৱা নহয় কি ইয়াতে আহিলে কাৰণে আপোনাৰ ওপৰত ইয়াতে ফ্লেট হৈ থাকিলে তাতে আপোনালোকে ট্ৰেড লৈ ল'লে হ'ব পাৰে আপোনালোকক এই ইয়াতে ল'লে এণ্ড মাৰ্কেটটো চলি গ'ল আপোনাৰ চাইডে তেনে আপোনালোকৰ ভাল টাৰ্গেট তাৰপৰা হ'ব পাৰে কিন্তু যদি ৰং হয় তাৰপৰা আপোনালোকে ষ্টপ লছ ক'ত ৰাখিব ইয়াতে যদি আপোনালোকে চেল কৰিছে এইখিনিতে ইয়াত আপোনালোকে ষ্টপ লছ ৰাখিব লাগিব কিন্তু ইয়াত যদি এডাল ব্ৰেকডাউন দিয়ে তেতিয়াহ'লে এই কেণ্ডেলডালৰে ওপৰত আপোনালোকে সৰু এটা ষ্টপ লছ ৰাখি ডাঙৰ টাৰ্গেট প্লেন কৰিব পাৰে তো সেইটো হিচাপত মই কৈ আছোঁ এতিয়া নিফটি 50টো চাওঁ নিফটি 50 যদি আপোনালোকে চাই নিফটি 50 চাৰ্টখন ওৱান ডে টাইম ফ্ৰেমত এই যোনডাল এডাল ট্ৰেণ্ড লাইন আছিলে ট্ৰেণ্ড লাইনডালত মানে সিদিনা ছাপোৰ্ট লৈ পেলাই ইয়াৰ পৰা মাৰ্কেটটো ইয়াতে অলপ ভলেটিলিটি বহুত আছে নিফটি 50টো কিন্তু এই ইনচাইড কেণ্ডেলটো ব্ৰেকডাউন হোৱাৰ পিছত ইয়াতে আকৌ গেপ আপ হৈ পেলাই মাৰ্কেটটো ওপৰত আছিলে এতিয়া মাৰ্কেটটোৱে কি কৰিব পাৰে যে ইয়াৰ পৰা যদি আপোনালোকে চায় ইয়াৰ পৰা এডাল ট্ৰেণ্ড লাইন বনি আছে প্ৰথম কথা এই ট্ৰেণ্ড লাইনডাল যদি আমি বনাওঁ এই ট্ৰেণ্ড লাইনডাল আপোনালোকে চাব পাৰে এই ট্ৰেণ্ড লাইনডালক যদি মাৰ্কেটে কি কৰে ইয়াতে যদি মাৰ্কেটে আহি পেলাই যদি এই ট্ৰেণ্ড লাইনডাল ব্ৰেক কৰে তেতিয়া আপোনালোকে এটা ট্ৰেড প্লেন কৰিব পাৰে এণ্ড য'তে ইয়াতে মাৰ্কেটটোৱে ব্ৰেক কৰিছে ইয়ালৈকে প্ৰথম আপোনালোকে টাৰ্গেট ল'ব বেছি ডাঙৰ টাৰ্গেট আপোনালোকে এক্সপেক্ট কৰিব নোৱাৰে ঠিক আছে জাষ্ট ভলেটিলিটি থাকিব এতিয়া যদি ডাঙৰ গেপ ডাউন খুলি যায় আপোনালোকে ভাবক কি ইয়াত মাৰ্কেটটো এই ট্ৰেণ্ড লাইনডাল যোন ড্ৰ কৰিছোঁ তাৰো তলত খুলি গ'ল এইখিনি মানত খুলি গ'ল ঠিক আছে তেতিয়াহ'লে ইয়াতে পচিবিলিটি কি থাকে ইয়াতে ছাইডৱে যোৱা পচিবিলিটি বহুত থাকে বিকজ কি হ'ব যে ওপৰৰ যোনে এটা চেলাৰ আছে বা যোনে বায়াৰ আছে যোনবিলাক নন ডাইৰেকশ্যনেল অপশ্যন চেলাৰ্ছ থাকে যোনে দুই চাইডে চেল কৰে সিহঁতৰ ইয়াতে ফেয়াৰ কৰিবলৈ একো মানে ভয় খাবলৈ একো নাই হয়নে ভয় খাবলৈ একো নাই বিকজ দুই চাইডে মাৰ্কেটটো একদম মাজত আছে তো ইয়াতে আপ যাব মাৰ্কেটটো আপোনাৰ বুলিশনেছ দেখাব আকৌ তললৈ লৈ আহিব তো ইয়াতে আল্টিমেটলি প্ৰিমিয়াম ইটিং বুলি আমি যোনটো কওঁ যে প্ৰিমিয়ামবিলাক ডিকে হ'ব এইখিনি পইণ্টত তো সেইটো হিচাপত নিফটিত মই ইমান বহুত ডাঙৰ মোমেণ্টাম মানে দেখা নাই কাইলৈৰ কাৰণে কিন্তু বেংক নিফটিত মই যেনেকৈ আপোনালোক ক'লোঁ এটা ট্ৰিগাৰ হ'ব পাৰে ডাউন চাইডে বা আপ চাইডে এটা আপুনি ট্ৰেড এটা প্লেন কৰিব পাৰে ইয়াতে কেনেকুৱা টাইপৰ এটা ভাল ট্ৰেড আহিব এই ট্ৰেণ্ড লাইনডালত মই যেনেকৈ ক'লোঁ বেছি ডাঙৰ টাৰ্গেটটো নাপায় এই লেভেলটোলৈকে পাব পাৰে কিন্তু ডাঙৰ টাৰ্গেট আপোনালোকে পাবলৈ ইয়াতে এটাই আছে যদি গেপ ডাউন খুলি ইয়াত কনচলিডেট কৰি দিয়ে কনচলিডেট কৰি এই লেভেলটো যদি ব্ৰেকডাউন কৰি দিয়ে তেতিয়া এই যোনডাল তলৰ এডাল ট্ৰেণ্ড লাইন যে দেখালোঁ এই ট্ৰেণ্ড লাইনডাললৈকে আপোনালোকে এটা টাৰ্গেট ৰাখিব পাৰে
ঠিক আছে আৰু ফাৰ্ডাৰ যদি চেলিং চাবলৈ আছে তেতিয়াহ'লে এই ট্ৰেণ্ড লাইনডালো ইয়াতে ব্ৰেক কৰিব তেতিয়া আপোনালোকে ইয়াতে প্লেন কৰিব পাৰে ঠিক আছে আপছাইডৰ কাৰণে মই যদি কওঁ ওপৰ সাইডে আপোনালোকে এইটো লেভেল যদি চাই এই এটা লেভেল আছে এই লেভেলটোৰ ওপৰতহে আপোনালোকে প্লেন কৰিব ঠিক আছে এই লেভেলটো দেখিছে ৰেজিষ্টেন্স আছিলে তাৰপিছত সাপোৰ্ট হ'ল ইয়াৰ পৰা ব্ৰেকডাউনত আকৌ ৰেজিষ্টেন্স পাইছে আকৌ ইয়াতে ৰেজিষ্টেন্স পাইছে তো ইয়াত আপোনালোকৰ যদি অলপ গেপ আপ খোলে আৰু মাৰ্কেটটো সাস্টেইন কৰে এই লেভেলটো যদি ব্ৰেকআউট কৰি দিয়ে তেতিয়া আপোনালোকৰ টাৰ্গেটটো সিধা কলৈকে পাব টাৰ্গেটটো সিধা আপোনালোকে এইটো এটা দূৰৰ টাৰ্গেট হৈ গ'ল ওচৰৰ টাৰ্গেটটো আপোনালোকে ইয়ালৈকে ৰাখিব পাৰিব ঠিক আছে 22307 তো এইখিনিলৈকে আপোনালোকে টাৰ্গেট ৰাখিব নিফটিত আৰু বেংক নিফটিত মই যেনেকৈ ক'লো সেইটো হিচাপত আপোনালোকে মেইনলি কাইলৈ ফ'কাছ কৰিব পাৰে মোৰ মতে বেংক নিফটি ঠিক আছে তো ভিডিঅ'টো মই ইয়াতে সামৰিছোঁ আজিৰ কাৰণে ধন্যবাদ